নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আছো সকলোৰে চাকে ৰঙালী বিহু ৰং আনন্দৰে পাৰ হৈছে হেতু সকলোলৈকে মোৰ শুভেচ্ছা আছিল গতিকে সকলোৰে চাকে ৰঙালী বিহু ৰঙেৰে পাৰ হৈছে মই আজি মানে এই হুঁচৰিৰ বিষয়ে দুই আশা ক'বলৈ আকৌ আহিলো কথা হ'ল কি মানে বিহু এবাৰ বহুত আহিছে আমি গাঁও আৰু বাগানৰ সমন্বয় গাঁও আৰু বাগানৰ মাজতে থাকো গতিকে বাগানীয়া বিহু বহুত আহিছে ল'ৰা ছোৱালীবোৰে আমাৰ অসমীয়া সংস্কৃতিটো কিমানে ধুনীয়াকৈ আদৰি লৈছে তেওঁলোকে ঢোল পেপা লৈও সৰু সৰু ল'ৰা ছোৱালীয়ে বিহু মাৰিবলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা কি তেওঁলোকে ইমান ধুনীয়াকৈ পদৰ পৰা যোজনালৈকে একদম বিহুটো ধুনীয়াকৈ পৰিবেশন কৰিছে মজদুৰ ভাইসকলৰ ল'ৰা ছোৱালীবিলাকে আমাৰ বিহুটো বৰ ধুনীয়াকৈ আদৰি লৈছে সমন্বয়ৰ এটা ধুনীয়া বাৰ্তা এই বিহুৰ জৰিয়তে মই ৰাইজলৈ প্ৰেৰণ কৰিছো দেই তাৰপিছতে বিহুজোৰা মই বিহুবোৰ মই দেখুৱাব নোৱাৰিলো কিয়নো বহুত বিহু আহিছিলে আৰু মোৰ এইকেইদিন আলহী মানে বিহু এপা ধৰি পাই অন্যান্য বহুত হেৰি আছিলে সেইকাৰণে মই এই মজদুৰ ভাইসকলৰ ল'ৰা ছোৱালীখিনি বিহু দেখুৱাব নোৱাৰিলো কিন্তু মই এভাগ বিহুৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো সেয়া হৈছে আমাৰ পুৰণি গাঁওখনৰ বিহুজোৰা সেই জোৰা বুঢ়াসকলৰ পৰা ধৰি ডেকাসকললৈকে সকলোৱে বিহুজোৰা ইমানেই ধুনীয়াকৈ পৰিবেশন কৰে আৰু সেই বিহুজোৰা মানে গৰু বিহুৰ দিনাখন সন্ধ্যা লগা আহি আমাৰ ঘৰত উপস্থিত হ'লহি তেওঁলোকে আহিয়ে মানে আমাৰ ঘৰত বিহুজোৰা জুৰু বুলি মানে মোৰ ল'ৰালে ফোন কৰি পেলাই সন্ধ্যা লগা আমাৰ ঘৰত বিহুজোৰা আৰম্ভ কৰিলে ইমানেই ধুনীয়া বিহু আপোনালোকক মানে মই অকণ তাৰ হেৰিটো দেখুৱাম তেওঁলোকে মানে পুৰণি ৰীতি নীতিৰে মানে সেই বিহুজোৰা আৰম্ভ কৰে আৰু গাঁৱৰ মানুহ তেওঁলোকে পুৰণি আমাৰ যিটো সংস্কৃতি সেই বিহু সংস্কৃতি হওক বা ভাওনা সংস্কৃতিয়ে হওক সেই গাঁওখনৰ মানুহে বৰ ধুনীয়াকৈ মানে ধৰি ৰাখিছে আৰু তেওঁলোকে সেই উদ্দেশ্যে আমি ইয়াত অকলে থাকো তেওঁলোকে আমাক এৰি নিদিয়ে কোনো ক্ষেত্ৰতে আৰু তেওঁলোকে বিহুজোৰা আমাৰ ঘৰতে আৰম্ভ কৰোঁ বুলি কৈ সেই বিহু আমাৰ ঘৰলৈ পৰিবেশন কৰিবলৈ আহিলে সেই বিহুজোৰাই আমাৰ মানে সমন্বয় ভাতৃত্ববোধ বা ইজনে সিজনৰ প্ৰতি থকা প্ৰেম শ্ৰদ্ধা বয়োবৃদ্ধসকল আহিছে তেখেতসকলক আমি শ্ৰদ্ধা কৰিছোঁ ডেকা বন্ধুসকল আহিছে ভাই ভনীসকল আহিছে তেওঁলোকক আমি মানে শ্ৰদ্ধা কৰিছোঁ আনকালে আমি তেখেতসকলক বৰপ্ৰসাদেই খুৱাওঁ কিন্তু এইবাৰ আমি তেখেতসকলক মানে চাহ জলপানে আপ্যায়ন কৰিলোঁ কিয়নো তেখেতসকলে সন্ধ্যাতে ফোন কৰি পেলাই ক'লে যে আজি গৰু বিহুজোৰা আৰম্ভ কৰিমগৈ আৰু আমি মানে ভাত পানীৰ ব্যৱস্থা নকৰিব আমি চাহ অকণকে সেই মানুহৰে আমি সেই চাহকে খুৱাই তেখেতসকলক বৰ ধুনীয়াকৈ আপ্যায়ন কৰি আমি তেখেতসকলক মানে সকলোকে আমি বৰ শ্ৰদ্ধাৰে মানে বিদায় দিলোঁ বিহুজোৰা বৰ ভাল লাগিলে আমাৰ সমন্বয়ৰ যি এনাজৰী তেখেতসকলে বৰ ধুনীয়াকৈ অক্ষুণ্ণ ৰাখি আমাক কোনো বছৰ এৰি থৈ নাযায় গতিকে সেই বিহুজোৰা আপোনালোকক অকণমান দেখুৱাইছোঁ বেয়া নাপাব সকলোলৈকে পুনৰ মোৰ হিয়া ভৰা ওলগ